স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ' লৈ। এইখন ডিলাৰত মই আগতে বহুত ভিডিঅ' বনাইছোঁ, তেওঁলোকে ভাল এটা ৰেছপন্স পাইছে বুলি কৈছে, আপোনালোকৰ ভাল এটা সঁহাৰি পাইছে তেওঁলোকে। তো আজি আকৌ আহিছোঁ নতুন ভিডিঅ' লৈ। গাড়ী দেখাই দিছোঁ, গাড়ী একফালৰ পৰা চাওক না, এইফালে আছে ৰাস্তাৰ সেইটো চাইডত গাড়ী আছে, দিৱালীৰ অফাৰ চলি আছে, সেইকাৰণে মই নতুন ভিডিঅ' এটা লৈ আহিছোঁ। তো ভিডিঅ'টো আৰম্ভ কৰিম। ৰিফাইনেন্সৰ সুবিধা আছে, এক্সচেঞ্জ কৰিলে এক্সচেঞ্জো ল'ব পাৰে। বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিম, শেষলৈকে আপোনালোকে চাই থাকিব। ষ্টক চাওক না, এইফালে ষ্টক আছে, সেইটো সাইডত ষ্টক চাওক না, কিমান ষ্টক আছে, আপোনাক কি গাড়ী লাগে সব আপোনালোকে পাই যাব। তো বেছি দেৰি নকৰি ভিডিঅ'টো আছে হোণ্ডাৰ গ্ৰাজিয়া 2018 মডেল এটো। আচ্ছা, এইখন জাস্ট আস্কিং প্ৰাইচ ৰাখিছোঁ জাস্ট 47,000 এটো। 47,000 হ'লে এইখন গ্ৰাজিয়া আপোনালোকে লৈ যাব পাৰিব। মাইলেজৰ কাৰণে ভাল, বিজনেছৰ কাৰণে ভাল গাড়ী। চিট কাভাৰ চাওক, গাড়ীত ইঞ্জিন সিল আছে ন? সিল আছে, ঠিক আছে। নেক্সট এইটো এটা আছে এক্টিভা, আমাৰ 2021 মডেল চাব পাৰে, কোনো স্কেচ নাইকিয়া গাড়ীত। আৰু এখনৰ আমি আস্কিং প্ৰাইচ ৰাখিছোঁ 63,000 অনলি। 63,000 হ'লে 63,000 হ'লে এখন ওলাব। আৰু ডাউন পে'মেণ্ট কিমান দিব লাগিব? অলমষ্ট 50% দিব লাগে। আচ্ছা, 30,000 মান দিলে এইটো ওলাই যাব। 30,000 দিলে ওলাই যাব ন? নেক্সট আছে আপোনাৰ এণ্ট্ৰক এখন আছে, এইখন কিমান দিনৰ? এখন 2022ৰ মডেল হয় এইটো। 2022ৰ এইটো কেপ্টেইন আমেৰিকা 2000 ছুপাৰ স্পট মডেল এইটো। আৰু খুব ধুনীয়া কণ্ডিশ্যনত আছে। বেছ মডেলৰকে দুটা মডেল ওপৰৰ। কিমান চলিছে এইখনৰ? ৰানিং কিমান হৈছে? গাড়ী কণ্ডিশ্যন দেখাই দিছোঁ চাওক না, ধুনীয়া একদম। কেপ্টেইন আমেৰিকা এডিশ্যন হয় এইখন। 19,000 চলিছে। 19,000 কিলোমিটাৰ মাত্ৰ ৰানিং হৈছে। আৰু এইখনৰ আমি আস্কিং প্ৰাইচ ৰাখিছোঁ 65,000। 65,000 হ'লে এইখন এণ্ট্ৰক আপোনালোকে লৈ যাব পাৰিব। এখন আছে ডিঅ', ধুনীয়া কণ্ডিশ্যন আছে, একদম নতুন গাড়ী হয়। 2024 ছেপ্টেম্বৰৰ গাড়ী এইটো, এতিয়া 25 পৰিছে, 1 বছৰ কমপ্লিট হ'ল। আৰু এইখনৰ আমি আস্কিং ৰাখিছোঁ 82,000, আহিলে অকণ নিগচিয়েবল হৈ যাব। টায়াৰ একদম নতুন, চিট কাভাৰ নতুন, 1 বছৰৰ গাড়ী মাত্ৰ। তো ধুনীয়া এটা প্ৰাইচ ৰাখিছে, যদি আপোনালোকে লয় আহি ৰিফাইনেন্স কৰিলে। নেক্সট আছে আপোনাৰ হোৱাইট আৰু ব্লেক কালাৰৰ, এইখন কিমান দিনৰ? এইখন 2019 মডেল হয়। এইখনৰ আমি আস্কিং ৰাখিছোঁ 52,000। 52,000 হ'লে এইখন এণ্ট্ৰক ওলাই যাব। টায়াৰ চাওক নাই, একদম নতুন টায়াৰ, একদম নতুন টায়াৰ পাই যাব। চিট কাভাৰ একদম নতুন লাগি আছে, ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হয়। ধুনীয়া এটা দাম ৰাখিছে, যদি ল'ব আহে আপোনালোকে ৰিফাইনেন্সটো হৈ যাব ন? এইটো ৰিফাইনেন্স নহয়, কেছত ল'ব। 20 মডেল ন? তো যদি লয় আপোনালোকে কেছত ল'ব লাগিব। নেক্সট এইটো এটা আছে গ্ৰাজিয়া। আচ্ছা, এইখন 2018 মডেল হয়। এইটো 47 আমি আস্কিং ৰাখিছোঁ, সেইটো নিচিনাকৈ ছেম। ছেম 47 এইখনো ৰাখিছে, যদি কোনোবাই ল'ব আহে আহি চাব পাৰে। নেক্সট জুপিটাৰ এখন আছে, 2019 মডেল জুপিটাৰ। আচ্ছা, আৰু এইটো আমি আস্কিং ৰাখিছোঁ 48,000। চলিছে কিমান এখন? কণ্ডিশ্যনত আছে। চলিছে কিমান? এইটো আপোনাৰ 14,000 মান চলিছে এখন। মাত্ৰ 14,000 অলমষ্ট চাগে বেয়া। আচ্ছা, মাত্ৰ 14,000 চলিছে। ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হয়, যদি আহে প্ৰাইচো ধুনীয়া ৰাখিছে, আহিলে চাব পাৰে। নেক্সট আপোনাৰ ভেস্পা। আচ্ছা, এইখন কিমান দিনৰ হয়? খুব দামী গাড়ী হয় এখন। আচ্ছা, এইখন 2019 মডেল হয়, কিন্তু আমি প্ৰাইচ ৰাখিছোঁ এইখনৰ জাষ্ট 59,000। মাত্ৰ 59,000 দাম ৰাখিছে। 1.5 লাখ মানৰ ওচৰা-ওচৰি পৰে এতিয়া এইটো গাড়ী। বাইকৰ সমান এইখন আপোনাৰ ভেলু হয়, কাৰণ এইখনৰ গাড়ীৰ দাম একচুৱেলি নতুন ল'ব গ'লে বহুত পৰি যায়। টায়াৰ একদম নতুন লাগি আছে, চিট কাভাৰ নতুন লাগি আছে, ইঞ্জিন চিল আছে, যদি কিবা একো কৰাবলগীয়া নাই, লৈ যাই খালি তেল ভৰাই চলালেই হ'ল। নেক্সট আছে আপোনাৰ হোণ্ডাৰ শ্বাইন এখন আছে, এইখন কিমান দিন? এইখনটো একদম পুৰা নতুন কণ্ডিশ্যন আছে। এইখন 2023 মডেল। আচ্ছা, জাষ্ট 3 ইয়াৰ্ছ মান হৈছে। আৰু এইখনৰ আমি আস্কিং ৰাখিছোঁ 68,500 অনলি। 68,500 আস্কিং ৰাখিছে। একদম নতুন কণ্ডিশ্যনৰ গাড়ী আছে, ফাইনেন্স কৰি ল'ব পাৰিব। টায়াৰ একদম, ইঞ্জিন একদম চিল আছে। মাত্ৰ 16,000 কিলোমিটাৰ ৰানিং হৈছে। মই ৰানিং দেখাই দিছোঁ, বেছি ৰানিং হোৱা নাই। যদি কোনোবাই আহে ৰিফাইনেন্স কৰি হ'লেও লৈ যাব পাৰিব। নেক্সট আপোনাৰ ৰাইডাৰ এখন আছে TVS-ৰ, এইখন কিমান দিনৰ? এখন 2022 মডেল হয়, 31 ডিচেম্বৰ 23 ধৰিব পাৰে এইটো। আচ্ছা, একদম খুব ধুনীয়া কণ্ডিশ্যনত আছে। এখনৰ আমি আস্কিং ৰাখিছোঁ জাষ্ট 67,000। 67,000 আস্কিং ৰাখিছে। টায়াৰ চাব পাৰে, একদম নতুন টায়াৰ হয়, চিট কাভাৰ নতুন আছে, ব্ৰেণ্ড নিউ কণ্ডিশ্যন আছে। দুখন আছে, দুইখনৰ বিষয়ে ছেম এজৰ হ'ব। এখনতকৈ অকণমান কম হ'ব, যদি 2022ৰে গাড়ী। সেইখনো একদম ফুল ব্লেকত আছে। এইখন ৰেডত আছে, যোনে লয় যিখন কালাৰ ল'ব পাৰে। সেইখন মোটামুটি 70,000 মান হ'লে আহি যাব। এইখন
আৰু এইখন কিমান আহিব? এখন 67,000 67,000 আহিব, সেইখন 75,000 আহিব। 70 আচ্ছা, তো বেছি নহয়, 2,000 টকাৰ ডিফাৰেঞ্চ হয় ন? 3,000 টকাৰ ডিফাৰেঞ্চ আছে। যদি কোনোবাই লয়, কালাৰ ধুনীয়া হয়, ব্লেক বহুতে ব্লেকত বিচাৰে, ব্লেকত ল'ব পাৰে। গ্লেমাৰ যে বিচাৰি থাকে যিবিলাক মানুহে, গ্লেমাৰ নলৈ কিনে ল'ব পাৰে। হয়, গ্লেমাৰতকৈ এই ৰাইডাৰকেইখন দিয়ে হয়, আৰু গাড়ীও ধুনীয়া হয়। আপোনাৰ নতুন গাড়ী হিচাপে মাইলেজ ধুনীয়া মাইলেজ দিয়ে, প্ৰাইচো পূৰা ধুনীয়া প্ৰাইচ এটা ৰাখিছে। তো নেক্সট আপোনাৰ পালচাৰ 125 এখন 2021 মডেল হয়, খুব ধুনীয়া কণ্ডিশ্যন আছে। এখন আমি ৰাখিছোঁ 65,000 এনে দাম, 60 হ'লে আমি দি দিম। এখন 60 হ'লে এইখন ওলাই যাব। নেক্সট আৰু এখন আছে 2017 মানৰ, এইটো হ'ব পালচাৰ 150। আচ্ছা, এইখনো বহুত ধুনীয়া কণ্ডিশ্যন আছে, সেইখন 45 মানলৈ আমি দি দিম। 45 হ'লে এইখন ওলাই যাব ন? নেক্সট আছে আপোনাৰ পালচাৰ 220, এইখন কিমান দিনৰ? এইটো আপোনাৰ 1 বছৰ 8 মাহ হৈছে, এতিয়া 9 মাহমান হ'ল চামথিং। ঠিক আছে। আৰু এইখন আমি খুব চাব পাৰে, শ্ব'ৰুম টাইপ হৈ আছে এইটো গাড়ী। পালচাৰ 220 যোনে বিচাৰে এইটো ল'ব পাৰে। টায়াৰ দেখাই দিছোঁ, চিট কাভাৰ একদম নতুন লাগিছে, পূৰা হেৰি কৰা আছে এইবিলাক, চাব পাৰে। আচ্ছা, পূৰা যিটো ভাইব্ৰেশ্যন যে হয় যে চলালে, সেইবিলাক নহয় আৰু এইটো আচ্ছা, সেইটো খৰচা কৰি কিনে হেৰি কৰাই লৈছে। আৰু মডিফিকেশ্যন কৰোৱা আছে মানে। আৰু এইখনৰ আমি আস্কিং ৰাখিছোঁ 1,35,000 টকা। ফাইনেন্সো কৰিলে ফাইনেন্স কৰিব পাৰিব, আৰু এইটো নিগচিয়েবল হৈ যাব। 1,25,000 টকা দাম ৰাখিছে, যদি কোনোবা আহে প্ৰাইচ নেগচিয়েবল হৈ যাব। ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, একদম নেক্সট শ্ব'ৰুম কণ্ডিশ্যন। নেক্সট আপোনাৰ NS আছে 125 cc হয় এইখন। এইখন কিমান দিনৰ হয়? এইখনো চাব পাৰে, এখন খুব ধুনীয়া কণ্ডিশ্যন আছে। আৰু এখন 2021ৰ 29 নৱেম্বৰৰ গাড়ী, প্ৰায় 22 ধৰিব পাৰি। আৰু এখন খুব ধুনীয়া কণ্ডিশ্যনত আছে। আচ্ছা, আৰু এইখনৰ আমি আস্কিং ৰাখিছোঁ 62,000। 62,000 হ'লে NS 125 cc হ'লে আপোনালোকে লৈ যাব পাৰিব। নেক্সট আৰু এখন ৰাইডাৰ আছে, এইখন কিমান দিনৰ? এখন আছে, এইখনটো আপোনাৰ 6 মান্থমান হ'ল এতিয়া। 6 মান্থৰ 6 মান্থমান হ'ল, জাষ্ট 21,000 কিমানমান চলিছে, আৰু খুব ধুনীয়া কণ্ডিশ্যনত আছে। আৰু এইখনৰ আমি আস্কিং প্ৰাইচ ৰাখিছোঁ 78,000। 78,000 হ'লে 1 বছৰ হোৱাই নাই। 1 বছৰ হোৱাই নাই, একদম কম দিনৰ গাড়ী, 21,000 কিলোমিটাৰ মাত্ৰ চলিছে। যদি কোনোবাই আহে, ধুনীয়া দাম ৰাখিছে, প্ৰাইচ নেগচিয়েবল কৰি লৈ যাব পাৰে। নেক্সট আপোনাৰ শ্বাইন এখন আছে হুণ্ডাত, ধুনীয়াৰ মেট ব্লেক কালাৰৰ হয়। এইখন কিমান দিনৰ দাদা? এইখনো 2021ৰ মাৰ্চৰ গাড়ী হয়। আৰু এইখনৰ আমি আস্কিং প্ৰাইচ ৰাখিছোঁ 62,500। 62,500। ফাইনেন্স কৰি ল'ব পাৰে, মেট ব্লেক কালাৰৰ হয়। চিট কাভাৰ একদম নতুন, পিছফালে টায়াৰ, আগৰ টায়াৰ আপোনালোকে পাই যাব। ধুনীয়া গ্ৰিপ পাই, 70-80% গ্ৰিপ পাই যাব। তো প্ৰাইচ ধুনীয়া ৰাখিছে, যদি কোনোবাই আহে প্ৰাইচ নেগচিয়েবল কৰি ডিফাইনেন্স কৰি ল'ব পাৰে। নেক্সট আপোনাৰ RTR এখন আছে, এইখন কিমান দিনৰ? 162V হয়। আচ্ছা, আৰু এখন 2020 মডেল হয়, আৰু এইখনৰ আমি আস্কিং ৰাখিছোঁ 68,000। 68,000 হ'লে এইখন 2V আপোনালোকে লৈ যাব পাৰিব। এখন আছে NS 160। NS 160, এইখন কিমান দিনৰ? 2021 মডেল হয়। আচ্ছা, চলিছে কিমান দাদা? কি ক'লে? চলিছে কিমান? এখন খুব বেছি চলা নাই। মই টায়াৰ দেখাই দিছোঁ আগতে, টায়াৰ চাওক, ইঞ্জিন চাওক, গাড়ী ক'তো স্ক্ৰেচ নাই। কিমান দাম ৰাখিছে এইখনৰ? এইখনৰ আমি দাম ৰাখিছোঁ 82,000। 82,000 হ'লে ফাইনেন্স কৰি ল'ব পাৰিব। আচ্ছা, আস্কিং প্ৰাইচ 82,000 হয়। যদি কোনোবাই আহে, আপোনালোকে ৰিফাইনেন্স কৰি লৈ যাব পাৰে। নেক্সট এখন আছে পালচাৰ 150, 2017 মডেল হয়, আৰু আমি আস্কিং ৰাখিছোঁ জাষ্ট 47,000। 47,000 হ'লে এইখন পালচাৰ আপোনালোকে লৈ যাব পাৰিব। কেছ কৰি ল'ব লাগিব। যদি ল'ব আহে, ডিছকাউণ্ট অলপ হৈ যাব। দাদা আছে, দাদাৰ পৰা ডিলাৰ এড্ৰেছটো সুধি ল'ম। দাদা, ডিলাৰ এড্ৰেছটো জনাই দিব, আৰু কি সুবিধা আছে, দিৱালীৰ অফাৰ কিবা আছে নেকি জনাই দিব। আছে, সকলোখিনি সুবিধা আছে। আমাৰ ডিলাৰৰ এড্ৰেছটো হৈছে এইফালে মঙলদৈ ফালৰ পৰা আহিলে যিটো কৰিম চক আছে, কৰিম চকটো ক্ৰছ কৰি কিনে ভাৰত পেট্ৰল পাম্পটোৰ অপজিট ছাইডত হ'ব। আৰু টংলা ছাইডৰ পৰা আহিলে তেলিপাৰা যিটো চক আছে, তেলিপাৰা চকটো পাৰ হৈ কিনে আমাৰ ডিলাৰটো দেখিয়ে পাব। ৰাস্তাৰ 2 চাইডে আমাৰ ডিলাৰৰ গাড়ী ৰখা আছে, MB বাইক এণ্ড কাৰ পইণ্ট। এক্সচেঞ্জৰ কিবা আপোনালোকৰ ৰিফাইনেন্সৰ কিবা সুবিধা? ৰিফাইনেন্সৰ সুবিধা আছে, যিবিলাক এতিয়া এক্সচেঞ্জৰ ৰিফাইনেন্সৰটো মই কৈ দিছোঁ। যিখিনি এক্সচেঞ্জ কৰিব বিচাৰে, যিকোনো পুৰণা গাড়ী এক্সচেঞ্জ কৰিও গাড়ী ল'ব পাৰে। আৰু ফাইনেন্সৰ ক্ষেত্ৰত পাছবুকটো আৰু ATM-খন, গাড়ীটো একদিনতে ওলাই যাব আপোনালোকৰ? ফাইনেন্স ওলাই যাব, উইদিন 1 আৱাৰৰ ভিতৰত কাম চব কমপ্লিট হৈ যায়, গোটেইখিনি হৈ যায়। আৰু যদি আপোনালোকৰ যিবিলাক গাড়ী ছেকেণ্ড হেণ্ড গাড়ী দি কিনে যদি কেতিয়াবা এনেকুৱা হয় যে নতুন গাড়ী ল'ব বিচাৰে, তেতিয়াহ'লে ছেকেণ্ড হেণ্ড গাড়ীখন আমাৰ তাত এক্সচেঞ্জ কৰি নতুন গাড়ী ল'ব পাৰে। আমাৰ নতুন ডিলাৰো আছে, আৰু নতুন ডিলাৰ আমাৰ অলৰেডি 3টা নতুন ডিলাৰ আছে। য়ামাহা বা TVS-ৰ যিকোনো গাড়ী লাগিলে আমাৰ তাত এভেইলেবল পাই যাব নতুন গাড়ী।
আৰু ডাউন পে'মেণ্ট দিলে কিমানমান দিব লাগিব এতিয়া ডাউন পে'মেণ্টৰ ক্ষেত্ৰত জেনেৰেলি যিবিলাক গাড়ী আমাৰ ছেকেণ্ড হেণ্ড গাড়ী নতুন গাড়ীৰ নিচিনা ৰিফাইনেন্সটো তেনেকুৱা নহয় একচুৱেলি আৰু যিবিলাক গাড়ী অকণমান চিভিল ভাল থাকে তেনেকুৱা হ'লে 50% ডাউন পে'মেণ্ট নিদিলেও হয় কিন্তু জেনেৰেলি 50% ডাউন পে'মেণ্ট দিব লাগে 50% হ'লে ধৰক ছেকেণ্ড হেণ্ড গাড়ী চিভিল ভাল থাকিলে 40%ত ওলাই যায় আৰু ন ওলাই যায়